নমস্কাৰ বন্ধুসকল, মই মোৰ ভিডিঅ'ত সদায় গাঁৱৰ বস্তুবিলাক মানে গাঁৱৰ পৰিৱেশ এটা দেখুৱাই থাকোঁ ন। এয়া হৈছে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হ'ল কি হ'ল, এয়া মোৰ ঘৰ, সেয়া মোৰ ঘৰৰ কাষত, আৰু এয়া আমাৰ কাষত ইয়াতো পুখুৰী আছে, পুখুৰী, আৰু এই পুখুৰীত ফুলিছে এয়া ভেট ফুল। আৰু এই ভেট ফুলৰ ঠাৰিটো যে কিমান উপকাৰ ন। ভেট ফুলৰ ঠাৰিটো আইৰণ, কেলছিয়াম আৰু মানে বহুত কিবা কিবি গুণেৰে ভৰপূৰ। গতিকে এই ভেট ফুলৰ ঠাৰিটো আজি মই বনাম। ভেটফুল চিঙাটোতো মোৰ বাবে সম্ভৱ নহয়, কাৰণ ইমান দ পুখুৰী নহয়। গতিকে মই ভাড়াত থকা বড়ো একজনক লগত ক'লোঁ আৰু তেওঁ নামি পেলাই চিঙা দিলে। আচলতে বড়োসকলে বহুত খায়, আৰু বড়োসকলৰ পৰাই বহুত এনেকুৱা ৰেচিপিও মই পাইছোঁ। আৰু এইটো মই ভেটফুলত আগতে খাইছোঁ, কিন্তু এইবিলাক চিঙানাৰ কাৰণে বহুত অসুবিধা হয়। গতিকে চাওকচোন ইমান সোপা মৌকা, মানে ভেটফুলৰ যিটো ফুলৰ পৰা ওলোৱা কল, এইটোকৈ মৌকা, আৰু এইটোৰো বহুত কিবা কিবি ৰেচিপি হয়। মই যদি পাৰোঁ মই এইবিলাক দেখুৱাম লাহে লাহে সকলোখিনি। আৰু এই যে গাঁৱৰ পৰিৱেশ, এই গাঁৱৰ পৰিৱেশৰ লগতে উমলি ভাল, আৰু ইমান সোপা ধৰি লৈ মই আহিলোঁ। ক'বলৈ গ'লে কিমান লাকি ন, এই যে প্ৰতিটো বস্তু প্ৰতিটো গাঁৱত, কেতিয়াবা হয়তো গাঁৱতো নাপায়, সেইবিলাক যে আমি ইয়াতে পাইছোঁ, ইয়াতে সংগ্ৰহ কৰিব পাৰিছোঁ। গতিকে এই লাইফটোৱে বহুত মানে বহুত মজা। আৰু যিমান দিন থাকোঁ, जितने दिन जीना है हंस खेल के ही बितानी है, पता नहीं आगे क्या होता है। ইয়াৰ কাটাৰ কাৰণে কোনো চুলিৰো প্ৰয়োজন নাই, এনেকৈ চিঙি দিলেই হৈ যায়। এই বস্তুটোত যেনেকৈ কচুত আইৰণ থাকে, বন্ধুসকল চাবচোন, এইটোতো বহুত আইৰণেৰে ভৰপূৰ। গতিকে এইটো খালেও বহুত উপকাৰ হয়। আৰু এইটোৰ ভিতৰত এইটো যে গুটি হ'ব, এই গুটিটো আচলতে এইটো সৰু হৈ আছে, বহুত ডাঙৰ হয়, ইয়াৰ গুটিটোত চাওকচোন তেনেকুৱা বহুত এই গুটি থাকে। আৰু এই গুটিবোৰ যেতিয়া পকিব, পকাৰ পিছত এইবিলাক শুকাই ধুনীয়াকৈ ইয়াৰে আখৈ হয়, আৰু আখৈ কৰি সেই আখৈ লাড়ু কৰা আমাৰ মায়ে কৰা দেখিছিলোঁ। মৌকা গাঁৱত যেতিয়া বিক্ৰী কৰিব আহে মায়ে ৰাতিপুৱাই সেই আখৈও এনেকুৱা বনায়। গতিকে ইমানবোৰতো নোৱাৰোঁ, তথাপিতো এই যে ইয়াতে এইবিলাক কৰিব পাইছোঁ, নিজকে কিমান ভাল লাগে লাগি। আৰু এই ভেটফুলৰ গুৰিত যিটো হয় শিপা, শেলুক হয়, সেই শেলুকটোৰ বিষয়ে মই বেলেগ এটা ভিডিঅ' দি দিম। মই শেলুক বহুত উঠাই থৈ দিছোঁ। আৰু বন্ধুসকল চাওকচোন, মোৰ এই সৰু ল'ৰাটো ইমান বদমাছ, ই একেবাৰে সোণৰ নহ'লেও একেবাৰে ভেটফুলৰ নেকলেছ পিন্ধাই মোক একেবাৰে চাওকচোন কি কৰিছে, এনেকৈয়ে থাকে। আৰু এইবিলাকে একোটা এনজয় নহয় জানো, আৰু এইবিলাক সি বনোৱাত ওস্তাদ, যিকোনো বস্তুৱেই হওক সি এনেকৈ থাকে। ভেটফুলৰ ঠুৰিখিনি ধুনীয়াকৈ ধুই লৈ পেলাই পিঁয়াজ আৰু জলকীয়া দি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰ লগতে ভাজি ল'লোঁ কচুলতিও। আৰু ভেটফুলৰ ঠাৰিখিনি চাওকচোন, বহুত হ'লেও কমি পেলাই অকণমান হৈ যায়। আৰু কচু আৰু চিঙা ফুলক এনেকৈ এদিন আৰু জীয়াই ৰাখিবলৈ চেষ্টা কৰাটো মোৰ হৈছে আগৰ পৰাই স্বভাৱ। গতিকে এগিলাচ পানী এনেকৈ ডুবাই থকাটো মোৰ স্বভাৱ, আৰু এনেকৈ এদিন জীয়াই ৰাখোঁ। আৰু চাওকচোন ৰাতিপুৱা ফুলিলে যে কিমান ভাল লাগে নহয় জানো, আৰু সেই মুহূৰ্তটো বৰ ভাল লাগে এতিয়া ৰাতিপুৱা উঠি ফুলখিনি দেখা পাম। আৰু আজি প্ৰায় 10মান আইটেমেৰে চাওকচোন, আৰু সকলোখিনি ঘৰৰ এনেকুৱা আইটেম বনালোঁ চাওক, আৰু ইমান ভাল লাগে ন এনেকুৱা সকলোবিলাক ধুই খাই লৈ পেলাই। সকলো যেতিয়া ঘৰৰে হয় তেতিয়া কিমান ভাল লাগে, দেখুৱাই ভাল। এই সাজখন স্পেচিয়েল সাজ হৈ আছে ৰাতি, কি বনাইছে চাওকচোন। মোটামুটি বেছিভাগ ঘৰৰে, মই দেখুৱাই দি আছোঁ কি আছে। এই আজিৰ এই ভাতটি হৈছে গাঁৱৰ চাউলৰ। এই সুগন্ধি নেমুটো দেখুৱাইছোঁ, সুগন্ধি নেমু আমাৰ গছৰ পৰা ছিঙি অনা, এতিয়াও ৰাতিপুৱা ছিঙিছিলোঁ। এই লেচেৰাটি কিনা, এইটো কোমোৰা জালি ঘৰৰ, পিঁয়াজ দি পেলাই ভাজিছোঁ। এই কচুলতি ভাজিলোঁ। এই আজিৰ স্পেচিয়েল মৌকাৰ ঠাৰি। এই দালিটো কিনা, আৰু এই কঁঠাল ইয়াতে আছে, জিকা, ভোল আৰু জাহাদী কল, এইটো গোটেইখিনি ঘৰৰে। এই কঁঠাল হৈছে গাঁৱৰ পৰা অনা কঁঠালৰ গুটিৰ ভাজা। আৰু এইটো হৈছে ইয়াতে মিহলি শাক আছে, গোটেইখিনি মানে পুইৰ পাতৰ লগত, বেছিকৈ পুইৰ পাত, তাৰ লগত এয়া পিৰালি পালেং আৰু কোমোৰা, গোটেইবিলাক মিলাই দি পেলাই ধুনীয়াকৈ খাৰ দি কিনে কঁঠালত দি বনাইছোঁ। গতিকে এই গোটেইখিনি আইটেম আজি ঘৰৰ। আৰু তাৰোপৰি মাত্ৰ কিনা হ'ল এয়া দালিটো কিনা, আৰু এই লেচেৰাটো কিনা। গতিকে কিমান ভাল লাগে নহয় জানো, এয়া কৈ ভাল লাগে, খাই ভাল লাগে, চাই ভাল লাগে, দেখুৱাই ভাল লাগে ন এনেকুৱা। আৰু আটাইতকৈ ডাঙৰ কথা, এই গোটেইবোৰ কালেকশ্যন কৰি যিটো এটা এসাঁজ মধুৰকৈ খোৱাৰ যিটো এটা ইচ্ছা, সেই ইচ্ছাটো ভাল লাগে। আৰু
স্পেচিয়েল একো নহয় কিন্তু কথা হ'ল কি এই গোটেইবোৰ যেতিয়া আমি গাঁৱৰ বস্তুবিলাক থুপৰাই খাম ন এইটোৱে হৈছে স্পেচিয়েল গতিকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে লাইক কমেণ্ট কৰি জনাওকচোন তেতিয়া কিবা এটা কৰাৰ আৰু উৎসাহ লাগে আৰু মই সেনেকুৱা ভিডিঅ'ই বনাই থাকোঁ আৰু এইবোৰ কৰিয়ে মই ভাল পাওঁ মোৰ পৰিয়ালটো এইবোৰ কৰিয়ে ভাল পাওঁ গতিকে আজিলৈ ইমানেই কেনেকুৱা লাগিছে জনাব বাই বাই এতিয়া খাবলৈ বহোঁ